শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি বঙাইগাঁও জিলাত মাণ্ডলিক এখন সমাৰোহ হৈ আছে। আমি আমাৰ মাজত কেন্দ্ৰীয় আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা আমি পাইছোঁ। তেখেতৰ পৰা আজিৰ এই সভা সম্পৰ্কত কিছু মন্তব্য আমি জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাৰ আজি বঙাইগাঁও মাণ্ডলিক সভাত সমবেতসমূহ ভক্তপ্ৰাণ ৰাইজ বা বন্ধ বৰা আই মাতৃ সমস্ত জয় জয়তে আমি আপোনালোক সমষ্টিজনলৈ ভক্তি বৰা সেৱা নিবেদন কৰিছোঁ। আজি বঙাইগাঁও জিলা শাখাৰ আতিথ্যত আৰু কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শিক্ষা সমিতিৰ ব্যৱস্থাপনাত এখনি মাণ্ডলিক সভা আহ্বান কৰা হৈছে। এই মাণ্ডলিক সভাৰ বিষয়বস্তু আছিলে মুষ্টিদান আৰু পুষ্পিতা। আমি আই মাতৃসকল উপকৃত হ'ব পৰাকৈ আমি দুবছৰীয়া কৰ্ম আঁচনিত এই বিষয়টো আমি সন্নিৱিষ্ট কৰিছিলোঁ আৰু বঙাইগাঁও জিলা শাখাই এইখিনি আতিথ্য কৰিবলৈ দি আমাক যথেষ্ট উপকৃত কৰিছে। আমি এই সভাভাগলৈ আমি 5খন জিলা শাখাৰ পৰা আমি আই মাতৃসকলক নিমন্ত্ৰিত কৰিছিলোঁ আৰু সেই অনুপাতে আমাৰ 5খন জিলা শাখাৰ আই মাতৃসকল আমাৰ ইয়াত আহি উপস্থিত হৈছে। আমি ভাবিছোঁ পুষ্পিতা আৰু মুষ্টিদান এই বিষয়ৰ যি সজাগতা সভা আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিলোঁ, তাৰ পৰা আই মাতৃসকল উপকৃত হ'ব পাৰিব। আৰু আমাৰ মহামান্য পদাধিকাৰ প্ৰভুজনে সদায় এটা কথা কয় যে আমাৰ সদায় দুটা শক্তি, আই মাতৃ আৰু সেৱা বাহিনী। গতিকে আমি আই মাতৃসকলক যদি এই অনুষ্ঠানৰ জৰিয়তে এনেকৈ আমি সভা সমিতিসমূহৰ জৰিয়তে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা গতিশীল যাত্ৰা আগবাঢ়ি যাব পাৰিব। সেইকাৰণে আমি আই মাতৃসকলক আগবঢ়াই নিয়াৰ এই প্ৰচেষ্টাৰে সৈতে আমি আজি সভাভাগ অনুষ্ঠিত কৰিছোঁ আৰু তেওঁলোকৰ আতিথ্য সহায় সহযোগিতা আমি আচলতে তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। কৃষ্ণ জয় গুৰু শংকৰ।